प्रमोद बड़ो ना घरका ना घाटका अकले बीटीसी दखल करिब पारिबने बीजेपीए कि हब बीटीसीर राजनीति प्रमोद बड़ोक एकाखरिया करि एघरि जुजिबले साजु बीजेपी तार माजते घने घने सलनी होइसे दृश्यपट मुख्यमंत्री हिमंत विश्व शर्मार स्पष्टीकरण बीटीसीत अकले निर्वाचन खेलिब बीजेपीए इतिमध्ये बड़ोभूमिर 5खनকৈ जिलात मुख्यमंत्रीয়ে अनुष्ठित करिছে इखনৰ পিছত সিখন সভা সমান্তৰালভাৱে प्रमोद बड़ो আৰু ইউপিপিএলক গালি নাপাৰো বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে একালৰ মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ আৰু বিজেপিৰ মিত্ৰ দল ইউপিপিএলৰ प्रमोद बड़ो বৰ্তমান লাহে লাহে এলাগি হৈ পৰিছে বিজেপিৰ বাবে তাৰ মাজতে হাগ্ৰামা মহিলাৰ উত্থানক লৈ মন্তব্য প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াৰ এইবাৰ বিটিজেড হাগ্ৰামাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো খাটাং বিপিএফ দলক এইবাৰ 22ৰ পৰা 25টা সিট দিয়াৰ ব্যৱস্থা আমি জিএসপি দলে কৰিম জিএসপিয়ে এইবাৰ কেৱল 5ৰ পৰা 7টা সিটত জয়ী হোৱাৰ বাবে নিৰ্বাচন খেলিব পলিটিক্স আছে আপোনালোকে গতেই জানে কিন্তু আমাৰ এটা কথা ক্লিয়াৰ জিএসপি যে এইবাৰ বিপিএফ লিডিং হাগ্ৰামা মহিলা ডাঙৰীয়া লিডিংত বিটিসি চৰকাৰ হ'ব তেও চিভ হ'ব ইয়াত কোনো সন্দেহ নাই আৰু 100 নহয় 200% হ'ব আমি হ'ব 22ৰ পৰা 23টা 24টা 25টা ভিতৰত অকল বিপিএফক আমি সিট জিকাৰ কাৰণে জিএসপি শুভংকি সমৰ্থক পাৰ্টি সকলে এই দায়িত্ব পালন কৰিব চাওক আমাক খুব বেছি 5ৰ পৰা 6টা বা 7টা 8টা সিট আমি জিকাৰ কাৰণে খেলিম সেইকাৰণে আমি বহুত বেছি সিট খেলাৰ দৰকাৰ নাই এইবাৰ আমি এনেকুৱা পলিচি লেভেলত একো ভুল নকৰো যাতে সরকার একচুয়ালি মেজরিটির পৰা মানে আগৰ নিচিনা বঞ্চিত হ'ব লগা হয় কিন্তু মুখ্যমন্ত্রী এটা কথাও কৈছে যে আমি কাকো কলাত নলওঁ বকাত নলওঁ আৰু বিটিসি আসলতে বিজেপিৰ কাৰণে কোনো হেৰি কথাও নহয় মাথা ব্যথাও নহয় আগন্তুক বিটিসিৰ নিৰ্বাচনত प्रमोद बड़ो আৰু অন্য শক্তিৰ সহায় নোলোৱাকৈ বিজেপিয়ে বড়োভূমি দখল কৰিব পাৰিব জানো তাক লৈ এতিয়া উদয় হৈছে প্ৰশ্নৰ নিউজ ডেস্ক ৰিপোৰ্ট एनी टॉक्स प्रमोद बड़ो ना घरका ना घाटका अकले बीटीसी दखल करिब पारिबने बीजेपीए कि हब बीटीसीर राजनीति प्रमोद बड़ोक एकाखरिया करि एघरि जुजिबले साजु बीजेपी तार माजते घने घने सलनी होइसे दृश्यपट मुख्यमंत्री हिमंत विश्व शर्मार स्पष्टीकरण बीटीसीत अकले निर्वाचन खेलिब बीजेपीए इतिमध्ये बड़ोभूमिर 5खनকৈ जिलात मुख्यमंत्रीয়ে अनुष्ठित करिছে इखনৰ পিছত সিখন সভা সমান্তৰালভাৱে प्रमोद बड़ो আৰু ইউপিপিএলক গালি নাপাৰো বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে একালৰ মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ আৰু বিজেপিৰ মিত্ৰ দল ইউপিপিএলৰ प्रमोद बड़ो বৰ্তমান লাহে লাহে এলাগি হৈ পৰিছে বিজেপিৰ বাবে তাৰ মাজতে হাগ্ৰামা মহিলাৰ উত্থানক লৈ মন্তব্য প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াৰ এইবাৰ বিটিজেড হাগ্ৰামাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো খাটাং বিপিএফ দলক এইবাৰ 22ৰ পৰা 25টা সিট দিয়াৰ ব্যৱস্থা আমি জিএসপি দলে কৰিম জিএসপিয়ে এইবাৰ কেৱল 5ৰ পৰা 7টা সিটত জয়ী হোৱাৰ বাবে নিৰ্বাচন খেলিব পলিটিক্স আছে আপোনালোকে গতেই জানে কিন্তু আমাৰ এটা কথা ক্লিয়াৰ জিএসপি যে এইবাৰ বিপিএফ লিডিং হাগ্ৰামা মহিলা ডাঙৰীয়া লিডিংত বিটিসি চৰকাৰ হ'ব তেও চিভ হ'ব ইয়াত কোনো সন্দেহ নাই আৰু 100 নহয় 200% হ'ব আমি হ'ব 22ৰ পৰা 23টা 24টা 25টা ভিতৰত অকল বিপিএফক আমি সিট জিকাৰ কাৰণে জিএসপি শুভংকি সমৰ্থক পাৰ্টি সকলে এই দায়িত্ব পালন কৰিব চাওক আমাক খুব বেছি 5ৰ পৰা 6টা বা 7টা 8টা সিট আমি জিকাৰ কাৰণে খেলিম সেইকাৰণে আমি বহুত বেছি সিট খেলাৰ দৰকাৰ নাই এইবাৰ আমি এনেকুৱা পলিচি লেভেলত একো ভুল নকৰো যাতে সরকার একচুয়ালি মেজরিটিৰ পৰা মানে আগৰ নিচিনা বঞ্চিত হ'ব লগা হয় কিন্তু মুখ্যমন্ত্রী এটা কথাও কৈছে যে আমি কাকো কলাত নলওঁ বকাত নলওঁ আৰু বিটিসি আসলতে বিজেপিৰ কাৰণে কোনো হেৰি কথাও নহয় মাথা ব্যথাও নহয় আগন্তুক বিটিসিৰ নিৰ্বাচনত प्रमोद बड़ो আৰু অন্য শক্তিৰ সহায় নোলোৱাকৈ বিজেপিয়ে বড়োভূমি দখল কৰিব পাৰিব জানো তাক লৈ এতিয়া উদয় হৈছে প্ৰশ্নৰ নিউজ ডেস্ক ৰিপোৰ্ট एनी टॉक्स
ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ